নম্বৰ চাকৰি পোৱাৰ পিছতে এটা ভেজাল আহে ট্ৰেন্সফাৰৰ কাৰণে মনটো কুটকুটাই থাকে যতে এপইণ্টমেণ্ট লেটাৰখন পাওঁ যেতিয়ালৈকে নিজৰ ঘৰলৈকে আহিব নোৱাৰো তেতিয়ালৈকে মনটো ভাল নালাগে এতিয়া আমি কৰিছো কি নিযুক্তিত যেনেকে আমি স্বচ্ছতা আনিছো ট্ৰেন্সফাৰতো আমি স্বচ্ছতা আনিছো আমি এটা পোৰ্টেল খুলিছো স্বাগত সতীৰ্থ বছৰত আমি দুবাৰ পোৰ্টেলটো মুকলি কৰিম মে মাহ আৰু ফেব্ৰুৱাৰী 1 ফেব্ৰুৱাৰীত এতিয়া আমি মুকলি কৰি দিম আপোনালোকে জয়েন কৰাৰ পিছত পোৰ্টেলটোৰ কাম কি যে মই শিলচৰত আছো মই বঙাইগাঁৱত যাব খোজো মই ৰেজিষ্টাৰ কৰিম বঙাইগাঁৱত যোৱাজনে ক'ব মই শিলচৰত যাব খোজো কেতিয়াবা ডাইৰেক্ট 1-to-1 নহয় বঙাইগাঁওজন তেজপুৰত যাব খোজে তেজপুৰজন লখিমপুৰত যাব খোজে লখিমপুৰজন শিলচৰত আহিব খোজে 4টা-5টা ৰাউণ্ড মাৰিলেও সেই নেতা হয় আমি চৰকাৰত নিয়ম কৰিছো যে এতিয়া আৰু আমি ট্ৰেন্সফাৰৰ ফাইল প্ৰসেস নকৰো এইটো আমি একেবাৰে বন্ধ কৰি দিব খুজিছো মে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে নিজেই এপ্লাই কৰিব আৰু ম্যাচ মেকিং কৰিব আৰু যাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব সি নিজে নিজে ট্ৰেন্সফাৰ পাই যাব কোনো অফিসত গৈ খাতিৰ কৰিব নালাগে যোৱা বছৰ আমি মে মাহত এই বছৰৰ মে মাহত আমি 10,000 যুৱক যুৱতীক এনেকে আমি ট্ৰান্সফাৰ দিছো 10,000 যুৱক যুৱতী নহলে ট্ৰান্সফাৰতো 50,000 1 লাখ 2 লাখ টকা খৰচ হয় আমাৰ গভৰ্ণমেণ্টত আগৰ যেটো সিস্টেম আছিল আপোনালোকে কোনেও ট্ৰান্সফাৰৰ কাৰণে নালাগিব 1 ফেব্ৰুৱাৰীত পোৰ্টেল খুলিব বছৰত দুবাৰ পোৰ্টেল খুলিব 6টা 7টা 8টা আমি কম্পিউটাৰত ব্লক চেইন কৰি কৰি গৈ থাকিম চেইনৰ মাজেৰে আপোনালোকৰ ট্ৰান্সফাৰ হৈ থাকিব চৰকাৰে কাবাক বেয়া পাই ভাল পাই কেতিয়াবা ট্ৰান্সফাৰ কৰে দ্যাট ইজ এ ডিফাৰেন্ট থিং হেতু হল এক্সেপশন কিন্তু নৰ্মস হ'ব যে যেনেকে আমি চাকৰি নিকাকৈ পাইছো ট্ৰান্সফাৰো আমি নিকাকৈ লম আগৰবাৰ যেতিয়া আমি চাকৰি দিলো মই শ্ৰীভূমি ডিসি অফিসত গলো 16 গৰাকীমান যুৱক যুৱতীয়ে মোক ঘেৰাও কৰি ধৰিলে মই কিবা মই বেয়া কৰিলো নেকি কি হল তেওঁলোকে ক'লে মামা আমি ব্ৰহ্মপুত্ৰ ভেলী আমি বৰাক ভেলীত থাকিব নখোজো আমি যাব লাগে আকৌ ইয়াতে কয় যে আমি বৰাক ভেলীত যাব লাগে যোৱা আহাটো নিজে কৰিলে হল ইয়াত আমাৰ কাম নাই পোৰ্টেলৰ জৰিয়তে আমি যোৱা আহাটো কৰিম যাতে স্বচ্ছতা থাকে আৰু আমি নিজৰ ভিতৰতে অহা যোৱা কৰিব পাৰো এই ব্যৱস্থাটো এতিয়াৰ পৰা আমি তাক ইনষ্টিটিউশনালাইজ কৰিম ট্ৰান্সফাৰ পোস্টিং আদাৰৱাইজ আমি বন্ধ কৰি দিম আমি অকল কম্পিউটাৰ স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আমি ট্ৰান্সফাৰ কৰিম আজি যিসকলে নিজে ভাল পোৱা জায়গাত পোস্টিং পাইছে ভাল কথা যিসকলে নিজৰ পৰা অলপ ইমান ভাল নোপোৱা জায়গাত পোস্টিং পাইছে তেওঁলোকে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰৰ বাবে চেষ্টা কৰি থাকিব আৰু মোৰ মতেদি আমি তেনেকে নিজক স্বচ্ছতাৰ মাজেৰে সুৰক্ষিত কৰিব পাৰিম দ্বিতীয়তে আৰু এটা আমি কৈছো আমাৰ মেডিকেল হেলথ মিনিষ্টাৰ হৈ থাকোতে মই এটো বেছিকৈ পাইছিলো দেউতাক মাকসকলে আহি লক কৰে স্যাৰ মোৰ লৰাটো শিলচৰত আছে গুৱাহাটীত আনি দিয়ক কিয় আনি দিব লাগে না মই বয়স হৈছো মোক চাব পিছত মই খবৰ লওঁ লৰা ছোৱালীটো দেউতাক মাকৰ লগতে নাথাকে দূৰে দূৰে থাকে ট্ৰান্সফাৰৰ কাৰণে দেউতাক মাকক পঠিয়ায় সেই বস্তুটোৰ পৰাও আমি আঁতৰি যাব লাগে কাৰণ দেউতা মাই আমাক যিমান দায়িত্ব কৰিব লাগিছিল আমাক দিলে এতিয়া আমাৰ চাকৰিটোৰ ট্ৰান্সফাৰ পোস্টিংৰ কাৰণেও দেউতা মাক ব্যৱহাৰ কৰা আমাৰ যেটো এটা কিছুমান মানুহৰ পবিত্ৰী আছে সেইটোৰ পৰা আমি দূৰত যাব লাগে কাৰণ দেউতা মাক আগত আহিলে ময়ো হা না মন্ত্ৰীসকলে হা না ক'ব নোৱাৰে আৰু এটা অস্বস্তিকৰ পৰিবেশ হয় গতিকে কোনেও ট্ৰান্সফাৰ পোস্টিংৰ কাৰণে নিজৰ দেউতা মাক ব্যৱহাৰ নকৰো এই কথাটো আপোনালোকে মনত ৰাখিব আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ বিশেষকৈ মেডিকেলৰ ডক্টৰ সকলে
মই যিমান পাইছিলোঁ হেল্থ মিনিষ্টাৰ থাকোঁতে দেউতাক মাকক খুব ব্যৱহাৰ কৰে মই নিজে বহুত অশান্তি পাওঁ তেতিয়া কাৰণ দেউতা মাই কিয় আহিব আমাৰ কাৰণে এই ব্যৱস্থাটোৰ পৰা আমি দূৰত যাব লাগে দেউতা মাক আমাৰ কাৰণে যিমান কৰিব লগা আছিল দেউতা মাই কৰি দিলে ইয়াৰ পিছত আৰু আমি দেউতা মাক ব্যৱহাৰ কৰিব নালাগে যোৱাকালি মই দুটা কথা কৈছিলোঁ আপোনালোকক আজিও কম চাকৰিত প্ৰথম দৰমহা পোৱাৰ লগে লগে